আজি আমাৰ ওমে কমপ্লিট কৰিলে 3 মান্থ সেইকাৰণে ভাবিলোঁ আমি অকণমান চেলিব্ৰেট কৰোঁ যিহেতু ওম সৰু হৈ আছে সেইটো কাৰণে কেক নাই অনা মানে সৰু কেক লৈ আহিছোঁ পেষ্ট্ৰি তো 2টা পেষ্ট্ৰি লৈ আহিছোঁ আমি চেলিব্ৰেট কৰিবৰ কাৰণে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ওমে এনেকৈ ধুনীয়াকৈ এতিয়া যেনেকৈ হাঁহি ধেমালি কৰি থাকে এনেকৈ যাতে সি হাঁহি ধেমালি কৰি তাৰ জীৱনটো আগুৱাই যাব পাৰে আৰু এজন ভাল মানুহ হ'ব পাৰে তাৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমাৰ ওমৰ মাকো বহুত এক্সাইটেড হৈ আছে আজি 3 মান্থ হৈছে এটা আৰু ইমান জনা হোৱা নাই কেক আনা নাই বেছি হৈ যায়তো 3 মান্থত এনেই আৰু ল'ৰাটো ডাঙৰ হৈ আছে ভাল লাগে দিয়কচোন সেইকাৰণে এটা দেউতাকৰ পছন্দৰ এটা মোৰ পছন্দৰ 2টা পেষ্ট্ৰি আনিছোঁ তাকে কাটিম তাকে ওম ডাঙৰ হ'লে যদি পাৰোঁ আৰু কেক কাটিম ন ফাইনেলি আমাৰ সৰু সুৰা কেক কাটিং হৈ গ'ল আৰু ওমে মোবাইল চাই থাকোঁতে গ'ল এইফালে মাকে খালেই যি কি নহওক বহুত ভাল লাগিলে ভিডিঅ'টো সি আগলৈও চাব পাৰিব তাৰো ভাল লাগিব আৰু ময়ো অকণমান ওমক কেক খুৱাই দিওঁ বুলি ভাবিলোঁ একচুৱেলি আমি তাক কেক খুওৱা নাই জাষ্ট মুখত লগাইহে দিছোঁ কিয়নো এতিয়া সি কেক খোৱা বয়স হোৱা নাই এতিয়া তাৰ কাৰণে মাকৰ গাখীৰটোৱে বেষ্ট হয় যি কি নহওক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পাম ওমৰ লগত এতিয়ালৈ বাই বাই